জুবিনদাৰ ন্যায়ৰ হকে মই সদায় মাত মাতি যাম। সকলোৱে জানে যে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ। যদি কলিৰ যুগত জুবিন গাৰ্গ শ্ৰীৰাম হয় তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত, আৰু সেই ভক্তই যদি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজি এই NSA খাবলগীয়া হয়, অসমীয়া ৰাইজক আজি তেনেকৈ বুৰ্বক বনাই চলি আছে। জয় অসম, জয় জুবিন দা, জুবিন দাই ন্যায় পাব লাগিব। আৰু যে অন্যায় কৰি আজি মানুহ এটা সোমাই থৈ দিছে। আৰু চবতকৈ ডাঙৰ কথা যে মই জুবিন গাৰ্গৰ কাৰণে আজি ভিক্টৰ দাস কাৰাবদ্ধ হৈ আছে, NSA খাই আছে। সেই জুবিন গাৰ্গক কিমান অৱহেলা কৰিছে সকলোৱে দেখিছে। জুবিন ক্ষেত্ৰৰ আজি অৱস্থা কি? নমস্কাৰ অসমবাসী ৰাইজ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম জুবিনদাৰ ন্যায়ৰ ওপৰত মাত মাতি ভিক্টৰ দাসে আজি কাৰাগাৰত আছে, আৰু কাৰাগাৰৰ পৰা ওলাই আহি ভিক্টৰ দাসে জুবিনদাৰ ন্যায়ৰ ওপৰত কি কৈছে আপোনালোকে এই ভিডিঅ'টোত শুনা পাব। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক আৰু ভিক্টৰ দাসৰ মুখেৰে শুনক। আৰু আমি সকলোৱে বিচাৰি আছোঁ ভিক্টৰ দাসক যাতে মুকলি কৰি দিয়ে আৰু জুবিনদাৰ হত্যাকাৰীক যাতে উচিত শাস্তি দিয়ে, সেয়ে আমি সকলোৱে বিচাৰি আছোঁ। আপোনালোকে সকলোৱে এতিয়া ভিক্টৰ দাসৰ মুখেৰে আপোনালোকে সম্পূৰ্ণ কথা আপোনালোকে ভিক্টৰ দাসৰ মুখেৰে শুনক। শেষলৈকে চাই থাকক ভিডিঅ'টো। যদি কলিৰ যুগত জুবিন গাৰ্গ শ্ৰীৰাম হয় তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত, আৰু সেই ভক্তই যদি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজি এই NSA খাবলগীয়া হৈছে তেনে আজিৰ ডেটত বোলে লাচিত ঘাটত চাৰ্কাছ, কালি বোলে মৰাণত চাৰ্কাছ দেখাই কিনে কি বুজাব বিচাৰিছে? অসমে দিছে চেণ্ট্ৰেলক, চেণ্ট্ৰেলে অসমক একো দিয়া নাই। যে লেজিছলেটিভ, এক্সিকিউটিভ, জুডিচিয়াৰী, ইভেন চতুৰ্থ স্তম্ভ সকলোকে যদি কণ্ট্ৰল কৰি আছে অকল এজন হিটলাৰে কৰি আছে, আৰু সেইখিনি বস্তু সকলোৱে বুজি পোৱাটো উচিত। আজি উপস্থাপন কৰিবৰ কাৰণে 6 মাহৰ ওপৰত সময় লাগিছে। এটা কোনো চতুৰ্থ স্তম্ভত টক শ্ব' দেখা নাপালোঁ যে অন্যায় কৰি আজি মানুহ এটা সোমাই থৈ দিছে। সেই অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ কি এজনো সাংবাদিক নোলাল নেকি? আৰু চবতকৈ ডাঙৰ কথা যে মই জুবিন গাৰ্গৰ কাৰণে আজি ভিক্টৰ দাস কাৰাবদ্ধ হৈ আছে, NSA খাই আছে। সেই জুবিন গাৰ্গক কিমান অৱহেলা কৰিছে সকলোৱে দেখিছে। জুবিন ক্ষেত্ৰৰ আজি অৱস্থা কি? জুবিন ক্ষেত্ৰত আজি টয়লেটৰ কোনো ব্যৱস্থা নাই। আৰু জুবিনদাৰ ন্যায়ৰ হকে মই সদায় মাত মাতি যাম। সকলোৱে জানে যে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ। তেনেহ'লে অসমবাসী ৰাইজে এইটো নিৰ্ণয় কৰক যে অসমীয়া ৰাইজক আজি তেনেকৈ বুৰ্বক বনাই চলি আছে। জয় অসম, জয় জুবিন দা, জুবিন দাই ন্যায় পাব লাগিব। আৰু এক কথা মই ক'ম, আজি দেখা পাই আছে পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, ঘেণ্টাডাল পলিটিক্স নকৰিবা বন্ধু। মোৰ পাপায়ো ন্যায় পাব লাগিব। যদি আমি 6 বছৰে ধৰি পাপাৰ কাৰণে লাগি আছোঁ, জুবিনদাৰ কাৰণেও লাগি থাকিম নাই। আৰু মোৰ বিশ্বাস ভূপেন দাই দলৰ লাখ লাখ কৰ্মীৰ মুখলৈ চাই এইখিনি সময়ত এনেকুৱা সিদ্ধান্ত নলয় বুলি মোৰ এটা বিশ্বাস। নকওঁ, সেইবিলাক কথা মই গম নাপাওঁ। মই এতিয়া ভূপেন দাক এপাক লগ কৰিবলৈ আহিছোঁ, আমাৰ ছিনিয়ৰ হিচাপে লগ কৰিবলৈ আহিছোঁ, সেইটো শুনা নাই। আৰু ছিনিয়ৰ নেতা হিচাপে ভূপেন দাৰ ওচৰত অহাটো আমাৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে যে ভূপেন দাই কিনো মনত বেয়া পাইছে বা সঁচা নে মিছা ওলাই থকা কথাবিলাক দিছিলে। গতিকে মই ভূপেন দাৰ বিপদ কিবা এনেকুৱা যদি হৈছে সেইটো জানাটো মোৰ দায়িত্বৰ ভিতৰত পৰে। গতিকে আহিছোঁ। মোৰ বিশ্বাস প্ৰাক্তন সভাপতি হিচাপে ভূপেন দাই কেতিয়াও দলৰ কৰ্মীৰ মুখলৈ চাই এনেকুৱা কাম নকৰে বুলি মোৰ 100% বিশ্বাস আছে। তাৰপিছতো যদি কিবা কৰে তেতিয়া সেইটো ভূপেন দাই নিজে জানে। কৰে ভূপেন দাই ভালকৈ দলটোৰ লগত সভাপতি আছিলে, গতিকে সেইটো ভূপেন দাই ক'ব। মই তেখেতক এটা মাত দিবলৈ আহিছোঁ। গতিকে তেওঁ কি সিদ্ধান্ত লৈছে সেইটোতো আমি জানিব লাগিব। গতিকে ডেফিনেটলি এইটো মোৰ দায়িত্বৰ ভিতৰত পৰে যে ভূপেন দাইনো কি কাৰণত ৰিজাইন দিছে বুলি এটা বাতৰি ওলাইছে। এইটো উৰা বাতৰি নে সঁচা বাতৰি নে মই এতিয়ালৈকে গম পোৱা নাই। গতিকে মই তেখেতৰ ভিক্টৰ দাসৰ মন্তব্য আপোনালোকে শুনিলে। এতিয়া আপোনালোকে কমেণ্ট কৰক, ভিক্টৰ দাসক জেলৰ পৰা ওলাই অহাটো আপোনালোকে বিচাৰেনে? মই বিচাৰোঁ ভিক্টৰ দাসে যাতে অতি সোনকালে জেলৰ পৰা ওলাই আহে, সেয়ে বিচাৰোঁ। আমাৰ জুবিনদাৰ ন্যায় লাগে আমাক সকলোৱে। জয় জুবিনদাৰ, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্ট কৰা, আৰু আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব। চেনেলটোত নতুনকৈ অহাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।